মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কিছুমান কথা কম, তেখেতৰ কিছুমান কথাৰ উত্তৰ দিম। মই বিৰোধী দলৰ বিধায়ক, মই অসমৰ এজন পুৰণি আন্দোলনকাৰী হয়, সংগ্ৰামী মানুহ হয়। গতিকে মই মাজে মাজে এনেকৈ চৰকাৰক প্ৰশ্ন কৰাটো, জবাবদিহি কৰাটো, সমালোচনা কৰাটো আৰু সঠিক সময়ত সঠিক প্ৰশ্নবিলাক উত্থাপন কৰি চৰকাৰক সঠিক দিশত আগবঢ়াই নিবাটো মোৰ এটা দায়িত্ব আৰু কৰ্তব্য বুলি গণ্য কৰোঁ। অসম বিধানসভাত মই যিটো কাম কৰোঁ আৰু বিধানসভাৰ বাহিৰতো সেইটো কাম কৰোঁ যে দৰকাৰী বিষয়বিলাকত চৰকাৰক সমালোচনা কৰোঁ, সমালোচনাৰ কেতিয়াবা থকা সৰকা কৰোঁ, কেতিয়াবা চৰকাৰক গালিগালাজো কৰোঁ আৰু তাৰ জৰিয়তে অসমৰ মানুহৰ কাৰণে এটা সঠিক ৰাস্তা যাতে চৰকাৰ থাকে তাৰ কাৰণে চেষ্টা কৰোঁ। এতিয়া জুবিন গাৰ্গৰ আজিৰ বিষয়টো হ'ল আমাৰ মৰমৰ জুবিন দা। মই কালি কৈছিলোঁৱেই, আমাৰ অসমৰ 4জন স্বাধীনতাৰ সময়ৰ পৰা 4জন মূল কালচাৰেল ডয়েন বুলি যাক কয় আৰু কাণ্ডাৰী, আমাৰ মূল 4জন কাণ্ডাৰী জন্ম হৈছিলে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকা। তাৰপিছত একেবাৰে নিউ লিবাৰেল এজটোত 91ৰ পাছত এই নতুন এজটোক ৰিপ্ৰেজেণ্ট কৰা জ্যোতিপ্ৰসাদ বা বিষ্ণু ৰাভা বা ভূপেন হাজৰিকাৰ লগত তুলনা কৰি নহয়, কিন্তু এই নতুন যুগটোক ৰিপ্ৰেজেণ্ট কৰা, নতুন যুগটোৰ এটা ভইচ আৰু নতুন পৃথিৱীলৈ অহা নতুন সাংস্কৃতিক পৰিৱৰ্তনটোক প্ৰতিনিধিত্ব কৰি অসমীয়া সংগীত জগতক আগবঢ়াই লৈ যোৱা জুবিন গাৰ্গ। সেইকাৰণে মই 4জন বুলি কৈছোঁ। এই আটাইকেইজনে আমি দেখিছিলোঁ যে তেওঁলোকৰ মতাদৰ্শৰ পিনৰ পৰা সমাজবাদী আছিলে। জুবিন দাইটো নিজে কৈছিলে যে ছ'চিয়েল লেফটিষ্ট বা ছ'চিয়েলিষ্ট বুলি কৈছিলে, কেতিয়াবা লেফটিষ্ট বুলি কৈছিলে নিজকে, কেতিয়াবা কমিউনিষ্ট বুলি কৈছিলে। ইমানবাৰ কৈছিলে যে কোনেও আৰু সেইটো এতিয়া ডিবেট কৰিব নোৱাৰে। ঠিক তেনেকৈ জুবিন দাই হিন্দু আৰু মুছলমানৰ সংঘাতৰ বিৰোধিতা কৰিছিলে, ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছিলে আৰু ৰাজনৈতিক